যদি আপোনাৰ হাত ভৰিৰ ছালখন, গাৰ ছালখন, মুখৰ ছালখন বৰ বেছিকৈ শুকান হৈ থাকে, ক'লা পৰি যায়, তেতিয়াহ'লে আপোনালোকে আজিৰ এই বডি লোচনটো বনাই লগাব। প্ৰথমবাৰ লগালেই আপোনালোকৰ স্কিনখন ছফ্ট আৰু গ্ল'য়িং হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। ব'লক আজি আমি সকলোৱে মিলি নেচাৰেল তৰিকাৰে এটা খুব বঢ়িয়া বডি লোচন বনাওঁ, যিটো বডি লোচন বজাৰৰ বডি লোচনতকৈ 100 গুণেই ভাল হ'ব। বৰ্তমান এই ছিজনটো বহুত বেছি শুকান। এই শুকান ছিজনত এই ঘৰুৱা বডি লোচনটোৱে আপোনালোকৰ স্কিনত যিটো হাইড্ৰেশ্যন দিব, আন কোনো বজাৰৰ বডি লোচনে সেই হাইড্ৰেশ্যনটো দিব নোৱাৰে। যদি আপোনালোকৰ স্কিনত ক'লা দাগ পৰিছে বা স্কিনখন খুব বেছিকৈ শুকাই গৈছে, খহটা হৈ গৈছে, উজ্জ্বলতা নোহোৱা হৈ গৈছে, বা আপোনালোকৰ স্কিনখনত কম বয়সতে বলি ৰেখা পৰিছে, এই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ আজিৰ এই বডি লোচনটোৱে সহায় কৰিব। আজিৰ এই বডি লোচনটোৱে এণ্টি এজিঙৰো কাম কৰিব, গতিকে আপোনালোকে মুখতো লগাব পাৰিব, হাতে ভৰিও লগাব পাৰিব। যদি আপোনালোকৰ হাত ভৰি ছালখনো শুকাই কোচ খাই গৈছে, বয়সীয়াল মানুহৰ দৰে হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এই বডি লোচনটো লগালে আপোনালোকৰ হাত ভৰি ছালখনো খুব ধুনীয়া হৈ যাব, ছালখনৰ কোচ খোৱা সমস্যাটো নোহোৱা হৈ যাব। এতিয়া মই আপোনালোকক আজিৰ এই বডি লোচনটো বনাই দেখুৱাম, আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া এই বডি লোচনটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক নেচাৰেল তৰিকাৰে খুব বঢ়িয়া এটা হোমমেড বডি লোচন তৈয়াৰ কৰি দেখুৱাম। আৰু তাৰ কাৰণে প্ৰথমে লৈছোঁ মই গোলাপ জল। গোলাপ জলে আমাৰ ছালখন ছফ্ট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এতিয়া মই গোলাপ জল ল'ম 3 চামুচৰ জোখাৰে, আৰু আজিৰ এই বডি লোচনটো মই বনাম এসপ্তাহ বা 10 দিনৰ জোখাৰে। আৰু সেইমতে মই সেই জোখতে বস্তুখিনি ল'ম। আপোনালোকেও 10 দিনমানৰ জোখাৰে বনাই ল'ব, তাৰ পাছত শেষ হ'লে আকৌ বনাই ল'ব। আৰু ইয়াৰ পাছত মই আনিছোঁ এইটো এল'ভেৰা জেল। এল'ভেৰা জেলটো আপোনালোকে কিনা এল'ভেৰা জেলে ব্যৱহাৰ কৰিব লাগিব। এল'ভেৰা জেলটো আপোনালোকে ঘৰতে হোৱা যিটো কেঁচা পাতৰ পৰা ওলোৱা এল'ভেৰা জেল, সেইটো ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু এল'ভেৰা জেলো মই ল'লোঁ 3 চামুচৰ জোখাৰেহে, আৰু সমান জোখতে লৈছোঁ গোলাপ জল আৰু এল'ভেৰা জেলটো। এল'ভেৰা জেলত 95%ই পানী থাকে, সেইকাৰণে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে। ঠাণ্ডা দিন, গৰম দিন দুইটা ছিজনৰ কাৰণে এল'ভেৰা জেল বহুত বেছি ভাল হয়। আৰু ইয়াৰ পাছত মই ল'লোঁ নাৰিকল তেল 3 চামুচৰ জোখাৰে। নাৰিকল তেলো আমাৰ ছালখন খুব বেছিকৈ ছফ্ট কৰিবলৈ সহায় কৰিব, আৰু লগতে ক'লা দাগ থাকিলে দূৰ কৰিবলৈ সহায় কৰিব, আৰু লগতে এণ্টি এজিঙৰো কাম কৰে নাৰিকল তেলে। ইয়াৰ পাছত মই আনিছোঁ এয়া এলমণ্ড বাদাম তেল। এলমণ্ড বাদাম তেলটোৱেও আমাৰ স্কিনখনত এণ্টি এজিঙৰ কাম কৰে, আৰু স্কিনখন ছফ্ট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এতিয়া এলমণ্ড বাদাম তেলটো ল'লোঁ মই 1 চামুচৰ জোখাৰে। যদি আপোনালোকৰ ঘৰত এলমণ্ড বাদাম তেলটো নাথাকে, তেতিয়াহ'লে আপোনালোকে এইটো স্কিপ কৰিব পাৰে। এই বডি লোচনটো বনাবলৈ মই যিকেইটা বস্তু ইয়াত ব্যৱহাৰ কৰিছোঁ, গোটেইকেইটা বস্তুৱে আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল কাম কৰে, এণ্টি এজিঙৰ কাম কৰে, ছফ্ট কৰিবলৈ সহায় কৰে, ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰে। আৰু ইয়াৰ পাছত মই আনিছোঁ এইটো গ্লিচাৰিন। গ্লিচাৰিনে আমাৰ ছালখন ছফ্ট কৰিবলৈ সহায় কৰিব, আৰু লগতে আমাৰ ছালখনত হাইড্ৰেশ্যন দিব। এতিয়া মই ল'লোঁ গ্লিচাৰিন 1 চামুচৰ জোখাৰে। মই সদায় ঘৰতে বনোৱা নেচাৰেল বডি লোচনে ব্যৱহাৰ কৰোঁ। এই বডি লোচনটোত কোনো কেমিকেল নাই, আৰু সম্পূৰ্ণ নেচাৰেল পদ্ধতিৰে বনোৱা, গতিকে আমাৰ স্কিনত খুব বঢ়িয়া ৰিজাল্ট দিয়ে। আৰু বজাৰৰ পৰা কিনা যিবোৰ বডি লোচন, তাত কেমিকেল মিহলোৱা হৈ থাকে, প্ৰিজাৰভেটিভ মিহলোৱা হৈ থাকে, যিবোৰ কেমিকেল বা প্ৰিজাৰভেটিভে আমাৰ স্কিনখন ডেমেজ কৰে। আৰু এইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ অকণমান ভেচলিন। ভেচলিনেও আমাৰ ছালখন গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, ছফ্ট কৰিবলৈ সহায় কৰে, হাইড্ৰেট কৰিবলৈ সহায় কৰে। আৰু ভেচলিনো এতিয়া মই লৈছোঁ এয়া 1 চামুচৰ জোখাৰে। ভালকৈ গোটেইখিনি বস্তু মিক্স কৰিব লাগিব, আৰু যেতিয়া খুব ভালকৈ মিক্স কৰিব, দেখিব খুব ধুনীয়া এটা ক্ৰিমি টেক্সচাৰ আহি যাবগৈ। এয়া দেখিছেনে, খুব ধুনীয়াকৈ মিক্স কৰিব। যিমানেই ভালকৈ মিক্স কৰিব, সিমানেই একদম ধুনীয়া ক্ৰীম বনি যাব। এয়া দেখিছেনে, কিমান ধুনীয়া ক্ৰীমৰ নিচিনা হৈ গৈছেগৈ। এটা বজাৰৰ পৰা কিনা বডি লোচনৰ দৰেই আপোনালোকে এনেধৰণে ঘৰতে বডি লোচন বনাই লগাব পাৰিব, যিটোত কোনো প্ৰিজাৰভেটিভ নাথাকে, কেমিকেল নাথাকে। কেমিকেল ফ্ৰী বডি লোচন আপোনালোকে ঘৰতে বনাই লগাব পাৰিব। এতিয়া মই এইটো বডি লোচন বনাই ল'লোঁ, আৰু এতিয়া সৰু এটা কণ্টেইনাৰত ভৰাই পেলাই থৈ দিম। আৰু আপোনালোকে এইটো ষ্ট'ৰ কৰিবলৈ সদায় চিচাৰৰ কণ্টেইনাৰ ব্যৱহাৰ কৰিব, বা আপোনালোকৰ ঘৰত
খালী হৈ থকা ক্ৰীমৰ টেমা থাকিলে তাতো এনেকৈ থৈ দিব পাৰে। এতিয়া মই তেনেকৈ এইটো থৈ দিছোঁ আৰু মোৰ 10 দিনৰ কাৰণে বডি লোচন হৈ গৈছে। এতিয়া এই ছিজনটো অকণমান ড্ৰাই ছিজন, যিহেতু বডি লোচন অকণমান নহ'লে নহয়েই, সেইকাৰণে মই অকণমান বডি লোচন বনাই ল'লোঁ। আৰু এতিয়া এই বডি লোচনটো আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিয়মটো মই ভিডিঅ'টো পিছলৈ কৈ আছোঁ। এতিয়া তৈয়াৰ কৰি ল'লোঁ খুব বঢ়িয়া এটা নেচাৰেল হোমমেড বডি লোচন। এই বডি লোচনটো আপোনালোকে সদায় ৰাতি ব্যৱহাৰ কৰিলে বেছি ভাল ফল পাব। আপোনালোকে দিনতো লগাব পাৰে, কিন্তু আপোনালোকে দিনত লগালে হাত ভৰি ধুয়েই থকা হয়, কাম কৰি থকা হয়। সেইকাৰণে আপোনালোকে এইটো দিনতো লগাব আৰু ৰাতি শোৱাৰ আগত লগাব। আপোনালোকে মুখতো লগাব পাৰিব, হাত ভৰিতো লগাব পাৰিব। যদি আপোনালোকৰ হাতৰ ছালখন কোচ খাই খাই গৈছে, বুঢ়া মানুহৰ ছালৰ দৰে হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে এই বডি লোচনটো সদায় লগাব। আপোনালোকৰ হাতৰ ছালখন দেখিব কোচ খাই যোৱা সমস্যাটো নোহোৱা হৈ গৈছে আৰু 60-65 বছৰ বয়সলৈকে আপোনালোকৰ হাতৰ ছালখন ডেকা মানুহৰ হাতৰ ছালৰ দৰে হৈ থাকিব। এই বডি লোচনটো মুখত কেনেকৈ লগাব তাৰ নিয়মটো মই এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। মুখত লগোৱাৰ আগতে আপোনালোকে অকণমান গোলাপ জল ল'ব, এটুকুৰা কটনত মুখখন ভালকৈ চাফা কৰি ল'ব। ভালকৈ আপোনালোকে এটুকুৰা কটনত অকণমান গোলাপ জল লৈ ল'ব। গোলাপ জল লোৱাৰ পাছত সেই গোলাপ জলেৰে ভালকৈ মুখখন এনেকৈ মাছাজ কৰি কৰি চাফা কৰি ল'ব আৰু চাফা কৰি লোৱাৰ পাছত আপোনালোকে এই বডি লোচনটো মুখত লগাব। চাফা কৰি লোৱাৰ পাছত ইয়াৰে অকণমান ল'লেই হয়, অকণমান লৈ মুখত লগাই অকণমান মাছাজ কৰি দিব। লগাই পেলাই এনেকৈ মাছাজ কৰি দিলে আমাৰ স্কিনত ভালকৈ বস্তুখিনি এবজৰ্ব হ'ব আৰু স্কিনখন খুব ধুনীয়াকৈ হাইড্ৰেট হৈ থাকিব। যেতিয়া আপোনালোকে হাত ভৰিত লগাব, ইয়াৰে অকণমান ল'ব, লগাই লৈ আপোনালোকে অকণমান মাছাজ কৰি দিব, যাতে নোমৰ গুৰিয়ে এই বডি লোচনটো স্কিনৰ ভিতৰলৈ যায়। এনেকৈ মাছাজ কৰি কৰি দিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা বডি লোচন তৈয়াৰ কৰি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই বডি লোচনটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।